নমস্কাৰ সকলোকে আজি মই এগৰাকী মহিলাৰ লগত উপস্থিত আছোঁ আৰু আপোনালোকে নিশ্চয় তেখেতক চিনি পায় জানে আৰু তেখেত হৈছে ৰাণুমা ডেকা আৰু তেখেত আমাৰ বৰ্তমান সময়ত যথেষ্ট ভাইৰেল এগৰাকী মহিলা আৰু ভাইৰেল বুলি এইকাৰণে কৈছোঁ কাৰণ আমি সকলোৱে তেওঁৰ ভিডিঅ' চাই আছোঁ সৰ্থেবাৰী সভাৰ আৰু ৰাণুমা কেনেকুৱা লাগিছে ইয়াতে আহি বহুত ভাল লাগিল আৰু এখেতক মই এনে ফিজিক্যালি ইমান লাগ পোৱা নাই একদিন এখন মিটিঙত মানে হাই হেল্ল'য়ে হৈছিল হয় হয় আৰু এখেতে ব্যস্ত হৈ থাকে গুৱাহাটীৰ পৰা গৈছিল মই তেনেকৈ ব্যস্ত এনে এজনে চিনাকি কৰি দিছিল মীনালে হয় বৰভাগত তাৰপিছত তেনেকৈ চিনি পাওঁ আৰু এখেতে মোৰ ভিডিঅ' চাই ময়ো চব মাজে মাজে কমেণ্ট দিওঁ কেতিয়াবা দিয়াও নহয় ন হয় হয় এখেতৰ ব্যস্ত মোৰ নিচিনা একে মই মাতৃৰ চাই যদিও আছিলোঁ মই আপোনাৰ ভিডিঅ' চাই আছিলোঁ তেনেকৈ আৰু চিনি এখেতে পাইছোঁ ব্যস্ত থাকে তেখেতৰ কেতিয়াবা কমেণ্ট দিয়া নহয় তেনেকৈ আমাৰ ৰিলেশ্যনটো ইমান বহুত ভাল কিন্তু ইমান আৰু সেই নাই আৰু আন্তৰিকতা আছে যদিও মানে কথা পতা বা তেনেকুৱা নাই লগ পোৱা নাছিলোঁ হয় হয় আজি ফেচবুকত চাই আহিলোঁ থাকোঁ ফেচবুকত সদায় চাই থাকোঁ ময়ো আৰু চাওঁ আপোনাৰ এটা দুটা পষ্টবিলাক কমেণ্ট কৰোঁ ভাল লাগে আৰু মহিলা মানুহ এনেকৈ আগবাঢ়ি আহিলে মানে খুব ভাল লাগে আৰু মানে চবে আহিব লাগে সকলোৰে ইনকাম চ'ৰ্চটো বাঢ়িব লাগে সেইটোৱে বিচাৰোঁ আৰু হাতত কিবা এটা থাকিব লাগে যাতে আমি সমাজখনলৈও কিবা এটা কৰিব পাৰোঁ নিজৰ কাৰণেও কিবা এটা কৰিব পাৰোঁ আৰু সেইটো ক্ষেত্ৰত মই ৰাণুমা ডেকাক সঁচাকৈ ধন্যবাদ জনাইছোঁ তেখেতৰ কোনো অভাৱ নাই কিন্তু তেখেতে নিজক ব্যস্ত ৰাখে নিজক ফূৰ্তিত ৰাখে সন্তানক প্ৰতিপালন কৰে তাৰ মাজতে ব্লগো বনায় আৰু এগৰাকী সাংবাদিক মানে আচলতে মানে অলৰাউণ্ডাৰ বুলি ক'লেও ভুল নহ'ব আৰু সেইটো কাৰণে মই আজি আচলতে তেখেতক ইনভাইট কৰিছোঁ বহুদিনৰ পৰা ভাবি আছিলোঁ যে মই মাতিম আৰু খুব ভাল লাগিলে কথা পাতি আমাৰ অনুষ্ঠানটো চাব আমাৰ অনুষ্ঠানটো হৈছে আন্তৰিক আৰু এবাৰ তেখেতৰ ঘৰলৈও যাব তেখেতকো চাব তেখেতকতো চবেই চাই এই তথাপিও ভিডিঅ'টো বাৰু ইউটিউবত যাব ন ইউটিউবতো যাব আৰু ফেচবুকতো আপোনালোকে মোক ইউটিউবত ৰাণুমা ডেকা বুলি পাব তাত মই বেছিভাগ বাচন আৰু পিঠা দিওঁ আৰু ফেচবুকত মই অল দিওঁ মানে কাঁহৰ বাচন দেখাওঁ ৰাণুমা ডেকা ব্লগ বুলি আছে আপোনালোকে চাৰ্চ কৰিব আৰু মোৰ ঘৰলৈ এবাৰ আহিব তাত এটা কমেণ্ট দিব লাইক কৰিব এখেতৰ ভিডিঅ'বিলাক চাব এখেতে বহুত মানে ভাল ভাল কাম কৰি আছে মহিলা হ'লেও আগবাঢ়ি মানে কি আমাৰ প্ৰতিযোগিতা নহয় আমি নিজৰ ভাল কামেদি মানুহৰ মাজত সোমাব চেষ্টা কৰি আছোঁ যাতে আমাৰ ভিডিঅ'খিনি মানুহে চোৱা মানুহখিনি আমাক স্কিপ নকৰে সেইটো সদায় গুৰুত্ব দিওঁ আৰু ভাল কাম কৰোঁ যিকেইটা কৰোঁ ভাল কাম কৰোঁ বহুত কাম নালাগে মানুহক চিনাকি দিবৰ কাৰণে এটা কামেই যথেষ্ট যদি ভাল হয় আমাৰ পৰা 2-4জনে আমাক আদৰ্শ হিচাপে লয় এইখিনি আৰু আমি একদম সততাৰে কাম কৰিম আৰু আপোনালোকৰ ওচৰত ভাল ভাল কাম লৈ আহিম সেইটো আমি আশাবাদী গতিকে আপোনালোকে আমাক ছাপোৰ্ট কৰিব আমি যাতে আগবাঢ়ি যাব পাৰোঁ এনেদৰে হয় হয় আৰু আপোনালোকে তেখেতকো চাব মোকো চাব আৰু আৰু যিখিনি মহিলা আগবাঢ়ি আহিছে তেখেতসকলক ছাপোৰ্ট কৰিব সেইটোৱে বিচাৰোঁ আমাৰ সমাজখনৰ অকণমান মানে মহিলাসকল স্বাৱলম্বী হোৱাটো বিচাৰোঁ ল'ৰা ছোৱালীখিনি ভাল হোৱাটো বিচাৰোঁ সমাজখন আগুৱাই যোৱাটো বিচাৰোঁ যাতে কোনো বেয়া কাম যেনেকৈ ড্ৰাগছ বা বেয়া বস্তুবিলাক যাতে মানে এৰে ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালী লৈ আছে তেখেতসকলকো ক'লোঁ যে তোমালোকে এনেকুৱা ধৰণৰ নিচা যাতে নকৰা এইটো সদায় মই কৈ থাকোঁ যে উঠি অহা যিখিনি ল'ৰা ছোৱালী তেওঁলোকে পঢ়া শুনা কৰক ভালকৈ মাক দেউতাকক চাওক অলপমান ধাৰ্মিক হওক আধ্যাত্মিক ভাৱনা অলপ লাগে মানুহক কিন্তু এই বেয়া বস্তুবিলাক এৰিব লাগে সেইটোৱে বিচাৰোঁ আৰু এইখিনিয়ে কৈ পেলাই পজিটিভ থাকক সদায় নিশ্চয় সুস্থ থাকক হয় আৰু নিজৰ যত্ন লওক হাঁহি থাকক আৰু এইখিনি কৈয়ে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ